18 বৰ্ষ বয়সতে মই বায়নৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হৈছে। জয় চান শ্ৰীকৃষ্ণ চৈতন্য কানু ধীতাং 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 কৰথ তিনিৰতাং। মোৰ নাম ৰুক্মণী জগতে জানো। নামঘৰীয়া আগবঢ়ালে শুকাজান টি ইণ্ডাষ্ট্ৰী LLP বৰঙাবাৰী গহপুৰ। উৎকৃষ্ট চাহ উৎপাদনৰ গহপুৰৰ এক বিশাল প্ৰতিষ্ঠান। অসমৰ লগতে গুজৰাট, বেংগালুৰু, আগ্ৰা, মহাৰাষ্ট্ৰত শুকাজান টি ইণ্ডাষ্ট্ৰীৰ ব্লেক CTC শুকাজান চাই। এমেজনতো উপলব্ধ শুকাজান টি ইণ্ডাষ্ট্ৰীৰ চাহ। যোগাযোগৰ নম্বৰ 9435012157। নমস্কাৰ, আমি নিউজ নৰ্থ আছামৰ নামঘৰীয়া অনুষ্ঠানলৈ পুনৰ এগৰাকী অতি আমাৰ সত্ৰীয়া মহাপুৰুষীয়া সংস্কৃতিৰ সাধক যিগৰাকী বায়ন, তেওঁ ইতিমধ্যে আমাৰ গোটেই বিশ্বনাথ জিলাই হওক বা অসমৰ বিভিন্ন জিলাত বিভিন্ন মহাপুৰুষীয়া ক্ষেত্ৰত তেখেতৰ প্ৰদৰ্শন হৈছে। আজি আমি সেইগৰাকী অতি শ্ৰদ্ধাৰ আমাৰ শোভন হাজৰিকা, আমি তেখেতক স্বাগতম জনাইছোঁ। আপোনালোককো মই স্বাগতম জনাইছোঁ। হয়, নিউজ নৰ্থ আছামৰ সকলো দৰ্শকৰ প্ৰতি আমাৰ এয়া নতুন, সদায় আমি নতুনভাৱে আমি প্ৰদৰ্শন কৰিবলৈ বিচাৰি আছোঁ নামঘৰীয়া অনুষ্ঠানটো। এভাগ নামঘৰ বুলি কওঁতে অসমীয়া সমাজত কেৱল থাপনাখন বন্তিভাগ নহয়। নামঘৰ বুলি ক'বলৈ যোৱাৰ লগে লগে আমি নামঘৰৰ আমাৰ যিমান এটা খুঁটা থাকে নামঘৰত, সেইটো জনা মানুহে দেখিলে গম পায় যে 14 পাৰিষদ, 6 ভকত, 12 বৈষ্ণৱ, এই সমস্তক লৈহে নামঘৰ ভাগ হয়। এতিয়া আমি সেই 6 ভকতৰ, 12 বৈষ্ণৱ বা 14 পাৰিষদক আমি মনতহে আহ্বান কৰিব পাৰোঁ, কিন্তু আহ্বান কৰিবলৈ যাওঁতে আমাৰ নিৰ্দিষ্ট কিছুমান পৰম্পৰা আছে আমাৰ। সেই পৰম্পৰাত কিন্তু আমাৰ বায়নগৰাকী বা এই যে দেৱবাদ্যৰ ভূমিকা যথেষ্ট। আমি যে বাদ্য অবিহনে আমি মহাপুৰুষীয়া পৰম্পৰাত আমি ভগৱানৰ নাম কীৰ্তন কৰাটো সম্পূৰ্ণ নহয়। আজি আমি বায়ন আমাৰ শ্ৰদ্ধাৰ শোভন হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ কৰিম যে বায়নৰ এই যিভাগ আমাৰ আজ্ঞাপৰ ভকতি, বায়নৰ আজ্ঞা আপুনি কিভাৱে লাভ কৰিছিলে? সকলোকে নমস্কাৰ জনাইছোঁ। মই মোৰ 18 বৰ্ষ হওঁতেই মোৰ দেউতাৰ অসুস্থতাৰ কাৰণে আমাৰ ধেনুদৰা গাঁৱৰ মোৰ গুৰু শ্ৰদ্ধাৰ এতিয়া প্ৰয়াত শিশুৰাম ভূঞাদেৱ আৰু উমেশ্বৰ বৰাদেৱ দুয়োজনেই প্ৰয়াত। তেখেতসকলৰ প্ৰচেষ্টাত আৰু মোৰ দেউতা প্ৰয়াত মণিৰাম হাজৰিকাদেৱৰ তেখেতক গুৰু হিচাপে লৈ মোক তেখেতৰ অসুস্থতাৰ বাবে 18 বৰ্ষ বয়সতে মই বায়নৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হৈছে। আৰু আজি সেই 18 বৰ্ষৰ পৰা বৰ্তমান মোৰ এতিয়া বয়স 65 হৈছে। গতিকে মই এতিয়ালৈকে ভগৱানে কৰাত ৰাইজৰ আশীৰ্বাদ আৰু সকলোৰে আশীৰ্বাদ, গাঁওবাসীৰ আশীৰ্বাদ লৈ মই এতিয়া আমাৰ যি সদৌ গহপুৰ 30খন গাঁৱৰ আমাৰ 4টি অনুষ্ঠান আছে, এই 4টি অনুষ্ঠানতেই মই বৰবায়ন ৰূপে খ্যাত। সকলোৱে মোক শ্ৰদ্ধা আৰু মৰম যাচিছে আৰু মই তেখেতসকলৰ যিখিনি এই গুৰুৰ বাদ্য পৰিচালনা কৰোঁতেনে তাত আগবাঢ়ি যাব লাগে, তেখেতসকলৰ নিয়ম কানুন আৰু সদায় তেখেতসকলৰ আদেশ অনুযায়ী মই সকলোবিলাক পালন কৰি আহিছোঁ। আৰু এতিয়া বৰ্তমান মই মোৰ সৌজন্যত মই এইখিনিতে 3খনমান গাঁৱৰ, মোৰ গাঁৱৰ তথা মোৰ লগতে লাগি থকা আৰু 2খন নিজ গহপুৰ ধেনুধৰা আৰু মুঢ়ানী গাঁও, এই 2খন গাঁৱৰ প্ৰায় 20জনমান যুৱকক মই সৰু কণ প্ৰায় 6ৰ পৰা ধৰি 9, 10লৈকে পঢ়ি থকা তেওঁলোকক মই এতিয়া এই দেৱবাদ্য আগবঢ়াই আনিছোঁ। এতিয়া মোৰ এটা প্ৰায় 40জনীয়া এটা গ্ৰুপ আছে, তেওঁলোককো মই আজি এই দেৱবাদ্য আগবঢ়াই যাবৰ বাবে তেওঁলোকক দীক্ষা দিছোঁ। আৰু অহা বৃহস্পতিবাৰৰ পৰা মই আমাৰ যিখিনি মই শিক্ষা দিছিলোঁ
আমাৰ কৰোণা যি 2 বছৰ কৰোণা হৈছিলে, কৰোণাৰ কাৰণে মই অলপ থমকি যাবলগীয়া হ'ল। তাৰ আগতে মই শিক্ষা দিছিলোঁ আৰু এতিয়া আকৌ মই পুনৰ অহা বৃহস্পতিবাৰৰ পৰা সেইসকলক যি আধাৰুৱা শিক্ষা দিয়া হ'ল সেইখিনি পূৰা কৰিম বুলি পেলাই মই আগবাঢ়িছোঁ। ধন্যবাদ। আপুনি ইতিমধ্যে সেই আপুনি 18 বৰ্ষৰ বয়সৰ পৰা এতিয়া 65 বছৰ হোৱালৈকে যি নিৰলসভাৱে আপুনি বায়ন হিচাপে দেৱবাদ্যভাগ আপোনাৰ হাতত আছে, তাৰ মানে প্ৰভুৰ কৃপা আছে, মহাপুৰুষৰ কৃপা আছে, তাৰ বাবে আপুনি আগবঢ়াই ৰাখিব পাৰিছে। গুৰুবাদ্য, দেৱবাদ্য আছিলে স্বৰ্গত ইন্দ্ৰৰ, হয়, পৃথিৱীৰ নমাইলন্ত শ্ৰীমন্ত শংকৰ। এই যে আমাৰ যিটো বায়নৰ মালিতা, হয়, সেই মালিতা ভাগ আমি আপোনাৰ মুখৰ পৰা আমি অকণমান দৰ্শকৰ বাবে আহ্বান কৰিছোঁ। কৃষ্ণ। শ্ৰী কৃষ্ণায় নম। শ্ৰীমদ যশোৱা সুতপুত কমলী নাস্তিং ভক্তিং অসজ্যা, জয়সান মাভিৰ কইনা গুণত কথনো নানো শক্তি অসজ্যা, জয়সান শ্ৰীকৃষ্ণ চৈতন্য কানু, ধীতাং 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 কৰথ তিনিৰতাং কীৰ্তনৰ শ্ৰী মৃদংগ। ই অশুদ্ধ পৃথিৱী, অশুদ্ধ সংসাৰ, অসুৰৰ তেজমাংসে পৃথিৱী একাকাৰ, অসুৰৰ তেজমাংসে পৃথিৱী আছে জুৰি, অশুদ্ধ মুখে গীত গাইব কেন কৰি, আছিলন্ত দেৱবাদ্য স্বৰ্গত ইন্দ্ৰৰ, পৃথিৱীত আনিলন্ত শ্ৰীমন্ত শংকৰ। বাজনা শচিবে লাগি গুৰু ইচ্ছা ভৰিলা, মহাযত্নে বিশ্বকৰ্মাই ডিমা গঢ়ি দিলা, ব্ৰহ্মা বিষ্ণু দুয়ো আহি বায়া দাইনা ভৰিলা, ঘূনে আহি সৰস্বতী আপুনি ৰহিলা, দিক পাল গণৰাশি বৰতি ভৰিলা জানি, নক্ষত্ৰ ৰূপসী ভৰিলা বাসুকী বান্ধনি, যেতিক্ষণে ব্ৰহ্মাৰ ঘৰ্মজল পৃথিৱীত পৰিলা, তেতিক্ষণেই তাম্ৰকাংশ উত্তৰপতি ভৰিলা, এহি মতে তাম্ৰকাংশ উত্তৰপতি ভৰিলা, মহাযত্নে গুৰুতাংক হাত পাতি লৈলা, গুৰুৰ আজ্ঞায়ে মাথে পাগ বান্ধিয়া, হাতে তাল খোললওঁ উৎসৱ কৰিয়া, গুৰুৰ আজ্ঞায়ে হাতে তাল খোললওঁ, সৰস্বতীৰ আজ্ঞায়ে নৃত্য গীত গাওঁ। কৃষ্ণ কৃষ্ণ। এভাগ আছিলে মালিতা ভাগ। হয়, এই ভাগে হ'ল আমাৰ বায়নৰ মালিতা। আৰু এই মালিতা ভাগ যাৰ কণ্ঠস্থ হয় বা যোনে সম্পূৰ্ণৰূপে আয়ত্ত কৰিব পাৰে, তেওঁহে এই গুৰুবাদ্য স্পৰ্শ কৰাৰ আচল অধিকাৰী মহাপুৰুষীয়া পৰম্পৰা মতে। আৰু যিসকলে এতিয়া খোলত 4 বস্তু থাকে, যেনেকে তালত 4 বস্তু, আমাৰ ভকতি পন্থত 4 বস্তু থাকে। খোলৰ যি 4 বস্তু, সেই 4 বস্তুৰ বিষয়ে যদি সম্ভৱ হয় ক'ব পাৰে নেকি? খোলৰ 4 বস্তু মানে এতিয়া গীত মাত ধৰক, হয়, সুৰ সঞ্চাৰ, আজি ভাওনা ভাগে পৰিচালনা কৰিবলৈ হৈছে, তাত ধৰক বোলে আমি অনুষ্ঠানটো আগভাগ কৰিছোঁ, আগতেই আমি বৰগীত ভাগ গাই লৈছোঁ শুভ আৰাধনীৰ কাৰণে। মাজত আমাৰ আজি প্ৰত্যেক হেৰিয়াতে আমি প্ৰভু ভগৱন্তৰ কৃপা, ভগৱন্তক আগস্থান লৈ আমি সকলোবিলাক কৰোঁ। গতিকে ভগৱানৰ কাম প্ৰথম আমি গীত এভাগ ভগৱানক লৈ পেলাই আগভাগ কৰোঁ, যেনেকৈ সিন্ধুৱা গীত ভাগ। আজি কৌৰৱ পাণ্ডৱ আছে, কৌৰৱৰ আজি মহামানী ৰাজা দুৰ্যোধন, তেওঁ পৃথিৱীত 61টি ৰজা, পৃথিৱীৰ বহুত ৰজা আছে কিন্তু 61টি নামটো দুৰ্যোধনৰ বাহিৰে অন্য পোৱা নাই। গতিকে তেওঁক প্ৰথম প্ৰাধান্য দিবৰ কাৰণে এভাগ পৰিতালত গীত গাই আৰম্ভ কৰা হয়। ঠিক তেনেধৰণে 4 বস্তু থাকে। আৰু আমি গুৰু যি আমাৰ গুৰুবাদ্যৰ গুৰুঘাট, গুৰুঘাট যদি সম্ভৱ হয় আপোনাৰ ফালৰ পৰা আমি গুৰুঘাট অকণমান দৰ্শকৰ বাবে বিচাৰিছোঁ। কৃষ্ণ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকে নাহিকে উপাম, তোহাৰি চৰণ কৰেণু শত কোটি, বাৰ এক কৰহু প্ৰণাম, বাৰ এক কৰহু প্ৰণাম। কৃষ্ণ।
কৃষ্ণ, এভাগ গুৰুঘাট। আমি সাধাৰণতে যেতিয়া আমি দেখা পাওঁ যে আমাৰ মহাপুৰুষীয়া পৰম্পৰাত এই গুৰুঘাট ভাগ যিজন বায়নে সম্পূৰ্ণৰূপে পৰিৱেশন কৰিব নোৱাৰে, তেওঁ ভগৱানক আহ্বান কৰিব পৰা যি অধিকাৰ, সেই অধিকাৰো লাভ কৰিব নোৱাৰে। গতিকে আমি সাধাৰণতে দেখা পাওঁ যে পঞ্চসুৰত আমাৰ বৰগীতসমূহ হয়। সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন শাস্ত্ৰীয় সংগীতত সপ্তসুৰ থাকে, কিন্তু আমি মহাপুৰুষীয়া পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱৰ পঞ্চসুৰত আমাৰ গোটেই গীতভাগ আহে। এতিয়া আমি আশা কৰিম যে এভাগ এই পৰিতালৰ বৰগীত, আমি পৰিতালৰ বৰগীত এভাগ সম্পূৰ্ণৰূপে আপোনাৰ পৰা আমি দৰ্শকৰ বাবে বিচাৰিছোঁ। প্রবেশ দেব ইয়ারে হংখ দেখি এইভাগ পৰিতালৰ গীত। আমি আমাৰ মহাপুৰুষীয়া পৰম্পৰাত ভকতি মাৰ্গটো সজীৱ কৰিবলৈ যাওঁতে আমি যিটো দেখা পাওঁ, আমি ভাৰতবৰ্ষৰ বিভিন্ন আমি ক্ষেত্ৰত যিটো চাওঁ, এই গীত হওক, গীত বাদ্য আদি নিৰ্দিষ্ট অতি সন্মানীয়ভাৱে পৰিৱেশন কৰা কলা আমাৰ অসমীয়া মহাপুৰুষীয়া পৰম্পৰাত আছে। আমি এখন গাঁৱত বায়নজনকে মুখ্য হিচাপে ধৰা হয়। এই দেৱবাদ্য যেতিয়া তেওঁ আহ্বান কৰে, তেতিয়াই নামঘৰ ভাগো সজাগ হয় বা এখন গাঁৱৰ অসমীয়া এখন গাঁৱৰ মহাপুৰুষীয়া পৰম্পৰাত এখন গাঁৱৰ যি সুস্থল, সেই বায়নজনৰ ওপৰতে বৃদ্ধি হয়। আমাৰ যিটো আমি দেখা পাইছোঁ পৰম্পৰাগতভাৱে প্ৰত্যেকখন গাঁৱতে আপোনাৰ 18 বছৰ বয়সত আপুনি এইভাগ পাইছিলে, আমিও আমাৰ এতিয়া প্ৰায় 56 বছৰ বয়স হৈছে, আমিও দেখা পাইছোঁ যে প্ৰতিখন গাঁৱতে আগতে একোজন খুব সাত্বিক বায়ন আছিলে, যিসকলে নিৰ্দিষ্ট তেওঁলোকে বায়নৰ যিখিনি নীতি নিয়ম সম্পূৰ্ণ পালন কৰা বায়ন আছিলে, প্ৰত্যেকখন গাঁৱতে আছিলে। আৰু সেইকাৰণে প্ৰত্যেকখন গাঁৱতে ভাওনাও হৈ আছিলে। এতিয়া আজিৰ তাৰিখত আমি যিটো এমেচাৰ বুলি কওঁ, যিটো এমেচাৰ মানে কোনো ধৰণৰ পাৰিতোষিক নোলোৱাকৈ প্ৰদৰ্শন কৰা বিভিন্ন নাটক আদি যিখিনি আমি এমেচাৰ থিয়েটাৰ বুলি কোৱা হয়, এই বস্তুটো কিন্তু আমাৰ গাঁওসমূহত আছিলে। গাঁওসমূহত কোনো বায়নে বা কোনো ভাওনা কৰা লোকেই শিল্পীয়ে কেতিয়াও তেওঁলোকে কোনো ধৰণৰ পাৰিশ্ৰমিক লোৱা নাছিলে। তেওঁলোকে নিজে গাঁৱৰ মানুহে নিজে পইচা উঠাই ভাওনা পাতিছিলে, বছৰি বছৰি হৈ আছিলে। আৰু তেতিয়া মাইকৰ ব্যৱস্থাও নাছিলে, তেতিয়া লাইটৰ ব্যৱস্থাও নাছিলে, কিন্তু মানুহে সম্পূৰ্ণৰূপে শুনা পাইছিলে। এতিয়াতকৈ মানুহ বেছি আছিলে, এতিয়াতকৈ বেছি মানুহ হোৱা স্বত্বেও শুনা পাইছিলে, কাৰণ সেই ভকতিৰ যিটো ৰস সম্পূৰ্ণৰূপে বিয়পি পৰিছিলে মানুহৰ মাজত। এতিয়া আপুনি কেনেকুৱা দেখা পায় যে আমাৰ সমাজখনত সেই ধৰণৰ এটা দিন আকৌ আহিবনে বাৰু? আচলতে এতিয়া ক'বলৈ গ'লে মোৰ মাজতে আমাৰ
এতিয়া আমাৰ গাঁৱৰ প্ৰয়াত বকুল ফুকনদেৱ তেখেত ঢুকাইছে, আজি 6 মাহ পাৰ হৈছে। আৰু তেখেতসকলেও বিভিন্ন চাকৰিৰ মাজতে আহি আমাৰ নামঘৰত ভাগৱত পাঠ, অন্য অনুষ্ঠান তেনেকুৱাবিলাক কৰিছে। এতিয়া আমাৰ যিটো নতুন প্ৰজন্মই যিবিলাক ভাওনা আনিছে, সেই প্ৰজন্মৰ ভাওনাবিলাকত বিশেষকৈ মই মনোগ্ৰাহী নহয়, আৰু মই তেওঁলোকক ছাপোৰ্ট মই ইমান নকৰোঁ। মানে তেওঁলোকে যিবিলাক প্ৰচেছত ভাওনা কৰিছে, মই আজি এতিয়া বেছিকৈ কোৱা নাই। আপোনালোক দুজন গুৰু হিচাপে মোৰ আছে, আৰু এয়া মোৰ নামঘৰত বন্তি জ্বলি আছে। আজি মই 18 বয়সৰ পৰা মই মাইক নোহোৱাকৈ, আৰু মোৰ লগত সংগী মাত্ৰ আপুনি এতিয়া যেনেকৈ মোক তালযোৰ সংগ দিছে, ঠিক তেনেধৰণে মোৰ লগত এজন আছে, এতিয়াও আছে সেইজন। তেওঁ মাত্ৰ তালযোৰ বজাই দিছিলে, গাবও নোৱাৰে, অকণ খনা তেওঁ। মই অকলে গীত গাই এখন নাটক ভাওনা প্ৰথম যোৰা আৰম্ভ কৰাৰ পৰা, এই মালিতা গোৱাৰ পৰা সম্পূৰ্ণ বাজানা, ন ধেমালি, বৰ ধেমালি, ঘোষা ধেমালিলৈকে কমপ্লিট কৰি গোটেই ভাওনাখন মই অকলে গীত মাত গাই, কোনো মাইক নাই, একেৰাহে মই 7 দিন 7খন ৰাস। আজিকালি ৰাসত এতিয়া ধুনীয়াকৈ চকী বেঞ্চ পাই দিছে, তাত বহি পেলাই খোল বজাইছে, তাতে নাট থৈছে, কিবা কৰিছে। সেই ভক্তিটো আগৰ ভক্তিৰ লগত নিমিলে। মই একেৰাহে 7 ৰাতি, গহপুৰ খোলেঙিত 2 ৰাতি, বালিটিকাত 2 ৰাতি, আমাৰ বিলতীয়াত 1 ৰাতি, 5 ৰাতি হ'ল আমাৰ গাঁৱত 1 ৰাতি, 6 ৰাতি, ৰজাবাৰীত 1 ৰাতি, 7 ৰাতি, একেবাৰে কণ্টিনিউ দিন ৰাত। মানে অখৰাৰ কোনো সিদ্ধান্ত নাই। তাত 2 দিন কৰিলে তাত 2 দিন, তেনেকৈ কৰি মিলাই ৰাতিপুৱাও স্কুল বন্ধ থাকিলে দিনটোত 3টা মানে ষ্টেপ কৰি পেলাই তেনেকৈ অখৰা কৰি পেলাই ৰাস ভাওনা বিশেষকৈ ৰাস তেনেকৈ চলাইছিলোঁ। কিন্তু এতিয়া যিবিলাক অকণমান জেগা, সেইখিনিৰ পৰা এইখিনিলৈ আহিব, আৰু চাউনৰ কোবত মই গায়ন বায়ন গালোঁ মাত্ৰ, কাৰণ মই আজি কেইখনমান ভাওনা আপোনাৰ মানে ঠগাই নাই। মই গায়ন বায়ন গাই দিওঁ, আৰু তাৰপিছত ল'ৰাবিলাকক কওঁ তোমালোকে চলোৱা, তোমালোকে যিবিলাক ভাওনা পাতিছে এইবিলাকত মোৰ মনোগ্ৰাহী নহয়। মানে ভাৱৰীয়াই গাবলৈ নাপায়, চব তেওঁলোকে গাব। কোনো মানে সূত্ৰটো গালে, আৰু গোৱাৰ পিছত কৃষ্ণটো উলিয়াই দিলে, উলিয়াৰ পিছতেই তেওঁলোকৰ মানে কোনো বচন কথা বিৰাট প্ৰয়াস। নাট এখন বুলি কওঁতে তাত খঙো থাকিব, দুখো থাকিব, গোটেই ট্ৰেজেডি বিৰাট প্ৰয়াস, তেতিয়া ৰাইজৰ আকৰ্ষিত হয়। আমি একোখন নাট পাতিছিলোঁ, এতিয়া মই আপোনাক বেছিকৈ ক'বলৈ নাযাওঁ, নিজেই ৰাতিপুৱা 7 বজাত ভাওনা আৰম্ভ কৰি, ৰাতি 7 বজাত এনেকুৱা, ইয়াৰ অলপ পিছতে আৰম্ভ কৰিছোঁ। বেলি ৰাং চাই দিছে, বৃন্দা মৃগয়া যাত্ৰা বুলি। সেইটো আজি প্ৰায় 21-22 বছৰ আমাৰ জ্যেষ্ঠসকলৰ আছিলে, আমাৰ ককাইদেউহঁতেও ভাও লৈছিলে। তেনেধৰণে আমি ভাওনা পৰিচালনা কৰিছিলোঁ, কোনো মাইক নাই, কিবা নাই। এতিয়া দেখোন মাইক লগাব, ভাৱৰীয়াটো যদি নিজৰ মাতটোৱে ৰাইজক আকৰ্ষিত কৰিব নোৱাৰে, সেই নাটত ভাও কৰি পেলাই একো ফাইদা নাই। বা মানে মই ক'বলগীয়া হ'লে সেইজন প্ৰকৃত ভাৱৰীয়া নহয়। আজি চাওক আপুনি ত্ৰিপদী নাই, মোক এতিয়া কওকচোন ত্ৰিপদীত গাবলৈ, কওকচোন এতিয়া ভুজং গাবলৈ, কওকচোন এতিয়া ৰুক্মবীৰ বচন গাবলৈ। আপুনি ত্ৰিপদীয়া ভাগ কিন্তু গাব লাগিব, ত্ৰিপদী জনা মানুহ নাই, সেইটোৱে কৈছোঁ মই। এতিয়া সিদিনা এজনে ক'লে, মোকো মাতিছে সম্বৰ্ধনা কৰিবলৈ, তাত তেওঁ বোলে বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠান পৰিচালনা কৰিছে। তেখেতে পটককৈ কৈ দিলে যে ব্ৰজাৱলী ভাষাটো গুৰুজনাই লিখা নহয়। তেতিয়াতো মইতো মানি ল'বলৈ, মই ওচৰতে থকাজনে ক'লো, হেৰি এইটো তেখেতে কি কথা ক'লে। এতিয়া যদি কমিটিয়ে কিবা এটা বোলে নহয় আমাক সম্বৰ্ধনা জনাব মাতিছে, সম্বৰ্ধনাৰ ফালৰ পৰা কোনোবা এগৰাকীয়ে একাষাৰ কওক বুলি ক'লে, তেতিয়া তাৰ প্ৰত্যুত্তৰটো দিলোহেঁতেন। কিন্তু মোক যেতিয়া ক'বলৈ একো দিয়া নাই সুবিধা, গতিকে মই উপজাচি গৈ তেওঁ কথাটো স্পষ্টীকৰণ দিব নোৱাৰোঁ। গতিকে সেই কথাটো সিমানতে থাকিলে। কিন্তু সেইটো তেওঁ কি ভাবি কৈছে নাজানো। আজি ব্ৰজাৱলী ভাষাটো যদি আহে মহাৰাজ, সেই ভাষাটো যদি গুৰুজনাই লিখা নহয় বুলি কয়, আজি পাৰিজাত হৰণ যদি গুৰুজনাই লিখা নহয় বুলি কয়, ৰুক্মিণী হৰণ যদি নহয় বুলি কয়, ৰাম বিজয় নহয় বুলি কয়, তেতিয়াহ'লে আমি আৰু এই অসমীয়া জাতি, আজি মই ইমান দিন 18 বৰ্ষৰ পৰা ভাওনা কৰা একোৱে সাৰ্থক নহ'ল বুলি ক'ব লাগিব মই। কাৰণ চাওক, মোৰ 3জন গুৰু। মোৰ দেউতা ঢুকাওঁতেনে আমি প্ৰহ্লাদ চৰিত্ৰ নাটক কৰিছোঁ, ইজন গুৰু ঢুকাওঁতে ৰাম বিজয় নাটক কৰিছোঁ, আৰু এজন কওঁতে পত্নী প্ৰসাদ কৰিছোঁ, দিনতে কৰিছোঁ। সেই তেওঁলোকৰ অকণমান অৱস্থা বেয়া, আমি ৰাইজে পাতিছোঁ, গতিকে দিনতে পত্নী প্ৰসাদ নাটক পাতিছোঁ। গোটেই পৰিচালনা মই কৰিছোঁ। 3জন গুৰুৰ পৰা শিক্ষা লৈছোঁ, 3জন গুৰুক মহাপুৰুষীয়া নাটে আমি ব্ৰজাৱলী ভাষা।
আৰু আজিকালি এতিয়া বজালী ভাষা তেওঁলোকে নাট পাতিবই নোৱাৰা হ'ল ৰুক্মিণী হৰণ পাতিবলৈ আজি যোৰহাটৰ পৰা সিদিনা মই মোবাইলত দেখিলো যে তেওঁলোকে হেৰিয়াৰ ৰুক্মিণী হৰণখন পৰিচালনা কৰিছে বেদনীয়ে বচন গাইছে কৃষ্ণই বচন গাইছে মাটি বাগামুলিৰ বিলাক কি কথা তেতিয়া মই আমাৰ দুলম মহন্ত তেখেতো আমাৰ এই ঘৰৰ আগৰ পৰাই যোৱা মোৰ লগতো তেখেতেও বহুত দিন মোৰ লগত কৰিলে মোৰ দেউতাৰ লগত কৰিলে তেখেতসকলে ইয়াৰ পৰাই পাগত হৈছে বুলি ক'ব পাৰোঁ মই তেতিয়া তেখেতেও জানে এতিয়া মই তেতিয়া তেওঁলোককো কৈছো বোলো প্ৰভু আপোনালোকৰ সত্ৰবিলাকৰ মানুহে দেখোন এনেকুৱা কৰিছে আপোনালোকৰ অকণ মাতক এতিয়া কৈছে হয় আৰু হাজৰিকা আপুনি ঠিকেই কৈছে এই সেৱা সকাৰ ইয়াত নাম চাম গাবলৈ আহি থাকে পাই থাকো আমি আলোচনা কৰোঁ গতিকে বজালী ভাষাটো আমাৰ আগৰ গুৰুজনাৰ যিটো 12 ভাগ নাট মই তাক কিন্তু অৱনষ্ট কৰিলে মই য'তে হ'লেও মই মাত মাতিমেই আৰু সেইকেইখন নাট মই এতিয়া পৰিচালনা তাত মই ৰুক্মবীয় ভাও দিছো 10-12 ওপৰত ৰুক্মবীয় ভাও দিছো আপোনাৰ মহাভাৰতত দুৰ্যোধনত মই এতিয়া গহপুৰত কোনটো নামঘৰ নাই মই দুৰ্যোধনৰ ভাও নকৰা এতিয়া যদি মোক কাইলৈ আপুনি কয় বোলে পাশা পৰ্বত দুৰ্যোধনৰ ভাওটো কৰি দিয়ক মই গৈ আপোনাৰ বচন চচন মোক নালাগে মই কৰি থৈ আহিম মোৰ ইমানখিনি আগ্ৰহ আছে কিন্তু আজি ধৰক মই এই সাংসাৰিক দিশত মোৰ এতিয়া এই 20 বছৰ হৈছে মোৰ ল'ৰাটো এবাৰ BA ছেকেণ্ড চেম তেওঁ 20 বৰ্ষ হৈছে গতিকে তাৰ আগতেই মই ভাওনা কৰা গতিকে তেতিয়া ভাওনাৰ ডাইলগ মোৰ এতিয়া মনত আছে এতিয়া ত্ৰিপদী মোৰ আছে ভুজং মনত আছে আজি ৰুক্মবী ওলাবৰ সময়ত যিকেইটা ভুজং ভুজং অকমান আগবঢ়াই দিয়কচোন এইখিনি ভুজং চাৰি খাই মই অকমান আগবঢ়াওকচোন শুনা সভাসদয় মম পৰিচয় মোৰ নাম ৰুক্মবী জগতে জানৈ জগতে জানৈ কুণ্ডিলা নগৰে ৰাজা ভীষ্মক মোৰ পিতা তেওঁৰ কইনা ৰুক্মিণী পাতি আছে বিবাহ হেন জানি সভাসদ এৰি আনো কাম পাতক স্বৰূপ ডাকি বোলা ৰাম এই ভাগ আছিলে ৰুক্মবীয়ৰ শিশুপালাৰ আছিলে শুনা সভাসদ মম পৰিচয় মোৰ নাম শিশুপাল জগতে জানৈ ৰুক্মবীৰে মাতি আছে বিবাহৰ কাৰণে সেইহেতু ৰাখি আছো মই এই স্থানে বাটত যদি কোনো লোকে বিঘিনি ঘটাই জৰাসন্ধ ৰাখি আছে লগত সহায় শুনা সভাসদ মম পৰিচয় মোৰ নাম শিশুপাল জগতে জানৈ এইটো আছিলে শিশুপাল এইটো বেকগ্ৰাউণ্ডত কাপোৰ হেৰিয়াত গাব আৰু ৰুক্মবী ওলাই গৈ তেওঁ যেতিয়া ভীষ্মকৰ ওচৰত পাব ভীষ্মকে বচন থোৱা কৰাৰ লগে লগে তেওঁ আমাৰ ভগিনী ৰুক্মিণী কো কৃষ্ণক বিবাহ দিতে কাহাৰ শুকতি ক वही जरे भूबध स्त्रीबध अनेक पाप करे ठीक वही हमारा समंदर विज्ञ है वही विज्ञ राजा तो किस जानो नहीं वही जानो हमार समंदर विज्ञ नहीं आम राजा की कुपालक हमार भगिनी को विवाह दियब्बो आम निष्ठे बोलो मोहर भगिनी को कुल दे माधव राजा नुहे सुग्र हेन रखेब নুহে রাজবংশে কুলে অনুসারে বিশেষত কৃষ্ণে আছে গুরু তীর মারি ও হাতে বধি আছে খবর মোমাই হেরয় কৃষ্ণক বিবাহ দিতে নোযোৱাই যদিও দিব সময় লোকবল শুনি জুইটা কৰি খাদ্য মোৰ প্ৰাণৰ বহিনী শিশুপালৰ ৰাজা হ'ব ৰুক্মিণীৰ স্বামী নিশ্চয় অংগীকাৰ কৰিলো আমি এইটো আছিলে ৰুক্মবীৰ
ত্ৰিপদী এভাগ আপুনি দিয়কচোন, কৰ্ণ বা যিকোনো ত্ৰিপদী। যেতিয়া পাণ্ডৱ কৌৰৱ দুই পক্ষ মিলিত হ'ল আৰু যুদ্ধৰ আহ্বান হ'ল, হোৱাৰ লগে লগে তেতিয়া ভীমে যুধিষ্ঠিৰক সেৱা জনাই পেলাই তেতিয়া তেওঁক কৈছে, শুনা মোৰ প্ৰাণদেৱ, হাত মই নৰওঁ গদা নৰওঁ পৰশুধৰ, যাওঁ মই সুদাহতে বধি বহ্যহতে কৌৰৱ কুলৰ শতভাই, এক মুষ্টি গাঁৱে মই বহু সবাহাংকে কোঠা আছে ৰাজা দুৰ্যোধন, ভাগি বহুখন এই মোৰ সত্যপন নিশ্চয় জানা হাৰসাৰ। এইটো আছিলে ভীমৰ বচন, ত্ৰিপদী। এইটো ত্ৰিপদী হয়। আৰু ভীম গৈ ক্ষেত্ৰত ৰণৰ মাজত পাওঁতে তেতিয়া দুৰ্যোধনে ভীমক চাই কৈছিলে, শুনা ভীমসেন তোৰ মনে লজ্জা নাই, পাহাদিনী পাণ্ডৱক বনে দিলো ঠাই, পঞ্চভাই বিদ্যমানে সতী যজ্ঞখানি লাঞ্ছনা কৰিলো কত সভা মাজে আনি, তথাপিতো আহি আছে কৰিব কাৰণ সমষ্টিত প্ৰতিফল দিব এখন। এইবিলাক হ'ল অংকীয়া নাটবচন। হয় হয়। আৰু এতিয়া আপুনি যিভাগ আগবঢ়ালে, এই যিটো অনুভৱ, এই যিটো আপোনাৰ এই ইংৰাজী ভাষাত যিটো ফিলিংছ বুলি কোৱা হয়, সেই আৱেগটো আহিবলৈ হলে তেওঁ যিটো মনৰ ভিতৰৰ পৰা আহিব লাগিব। সেইটো দৰ্শক থাকক বা নাথাকক। আমাৰ সাধনাটো এনেকুৱাই, যেনেকে আমি এতিয়া গুৰু বৃহৎ নাম প্ৰসংগ যেতিয়া কওঁ, আমি গুৰু কিবা তাত কোনোবা আমাৰ দৰ্শক আছে নে আমাৰ কোনো প্ৰয়োজন নাথাকে। তেনেকে আমি এভাগ গীত যেতিয়া আমি যেতিয়া গায়ন বায়ন আপোনালোকে আগবাঢ়ে, তেতিয়াতো দৰ্শকৰ কোনো কথা নাথাকে। গতিকে এইটো এটা দেৱ বাদ্য, দেৱ অংশ, গন্ধৰ্ব বিদ্যা। গতিকে এই বিদ্যাটো আমি ভাবো যে মানুহৰ আমি সাধাৰণ কৰি পেলাব নালাগে। আপুনি যিটো অলপ আগতে ক'লে যে আমাৰ গুৰুজনে যি কেইভাগ নাট ৰচনা কৰিলে, সেই নাট কেইভাগ গুৰুজনাৰ ভাষাতেই যাতে থাকে। আৰু আমি সকলোৱে সেই কথাটোত অকমান চাব লাগে যে মানুহে অকমান কষ্ট কৰি হলেও শিকক সেই ভাষাটো। কাৰণ আমি বিভিন্ন ধৰ্মৰ বিভিন্ন ক্ষেত্ৰত আমি গৈ পাইছো যে তেওঁলোকে নিজৰ ধৰ্মৰ কিছু ক্ষেত্ৰত কোনো কাৰণতে নতুনত্ব তেওঁলোকে সোমাব নিদিয়ে। তাত নতুন হ'ব নোৱাৰে, মানে কিছুমান জেগা নতুন হ'ব নোৱাৰে। যেনেকে আমি এতিয়া আমি 3 বস্ত্ৰ লৈ পেলাই আমি বহো, তাত নতুনকে আমি আকৌ বেলেগ এভাগ বস্ত্ৰ তাত আমি দি দিব নোৱাৰো। থাপনাত আমি যি ধৰণে আমি বন্তি ভাগ সজাগ কৰোঁ, সেই ধৰণে আমি নতুনকে কিবা আকৌ তাত নতুনকে কিবা এটা কৰি দিব নোৱাৰি। ঠিক তেনেকে আমি গুৰু বিদ্যা বা গুৰু বাদ্যৰ ক্ষেত্ৰতো গুৰু আমাৰ ভাওনা যি কেইভাগ আছে, 12খন যি অংকীয়া নাট আছে, বা মাধৱদেৱৰ চুৰ ধৰা পিম্পৰা গুচোৱা, এনেকুৱা যিখিনি আছে, সেইখিনিক যাতে আমি সৰলীকৰণ কৰি নিদিওঁ। সেইটো আপোনাৰো মত, সেইটো আমিও দৰ্শকৰ ফালে আগবঢ়াই দিছো। আপোনালোকে ভাবি চাব কথাটো। এতিয়া আমি এটা কথা বিচাৰিম, যিটো ঘোষা ধেমালিৰ যিটো ৰাগ, ঘোষা এভাগ আপোনাৰ ফালৰ পৰা আমি বিচাৰিছো। হৰিমৰ শৰণৈ বেলি, এইটো অকণ পিছলে থাকক। অকণমান মাজতে অকণমান আৰু অন্য এটা বিষয় আগবঢ়াওঁ। মানে কি, আজি মই যদিও 18 বৰ্ষৰ পৰা আজি 65 ধৰক মই কৰি আছো, কিন্তু আমাৰ কথা হ'ল কি, গুৰুজনে আমাক কিছুমান বাধ্যবাধকতা দিছিলে। আমাক খোল বজাবলৈ যাওঁতেনে, আজি আমি যেনেকে বহি আছো, আমি শিক্ষা লওঁতেনে আজিকালি প্ৰজন্মক তেনেকে ভাৱেই হওক বা খোলৰ দিশটোতে শিকাব নোৱাৰে। মোৰ দেউতাই এফালে বহে আৰু ইজন বায়েন এফালে বহে। তেওঁলোকে যদি গাই যাবলৈ দিছে, মুখত হাতে বজাই যাবলৈ দিছে, ভুল কৰিলে হাতৰ তলুৱাই মাৰিব নাচায়, এইফালে মাৰে এনেকে। তথাপিতো আমি তেওঁলোকক অমান্য কৰি খং কৰি নিশিকাকে থকা নাছিলো। আৰু মোৰ কথা হ'ল কি, মোক গুৰুৱে শিক্ষাখিনি দি দিলেই তেতিয়া কৈছিলে, নামঘৰৰ মাজত শ মানুহ, তেতিয়া যে তুমি আজি গুৰু বাধ্যবাৰ তোমাক আজি নিৰ্মালি বাদ দিলো, আজি তাৰিখৰ পৰা তুমি সম্পূৰ্ণ নিয়ম নীতিত পালি চলিব লাগিব। তুমি কেতিয়াও ভগৱানৰ ওপৰত কম্পিটিশ্যন নকৰিবা। মই সেইকাৰণে এতিয়া কোনো জেগাত মই ভাওনা কম্পিটিশ্যন কৰিবলৈ, আজি এতিয়া ক'ৰবাত ভাওনাখন দিছে, তাত 10খন ভাওনা হ'ব, মই 11 নম্বৰত সোমাবলৈ নাযাওঁ। মই ভাওনা নকৰোৱেই কম্পিটিশ্যন, প্ৰদৰ্শনীমূলক হ'লে কৰিম। প্ৰদৰ্শনীমূলক মই বহুত জেগাত কৰিছো, বোকাখাততো মই গৈ ভাওনা কৰিছো। আৰু আজিলৈকে মই যিমান দিন মই এই কৃষ্টিৰ দিশটোত সোমালো, মই ঢোল বজায়ো একেৰাহে 28খন চিল আনিবলৈ মই শ্ৰেষ্ঠ ঢুলীয়া হিচাপে কৰিছো, আৰু 28খন চিল আনিবলৈ মই সক্ষম হৈছো। চলন্ত চিল কাৰণে এতিয়া চিলবিলাক নাই আমাৰ। ইতিমধ্যে দিহানাম মোৰ ইয়াত বাকী নাই, একেবাৰে
অসম বুলি ক'লেও মিছা নহ'ব আৰু গোটেইখনতে মই দিহানাম মোৰ লগত যিকেইটা ল'ৰা আছে এতিয়া 2-3জনমান ঢুকালে বাৰু নেগেৰা চেগেৰা বজোৱাত এতিয়া মই মোৰ ল'ৰাটোক আনিছোঁ আৰু এই দিশত এতিয়া মই যেনেকৈ বজাওঁ মোতকৈ সি খোলত ভালেই বজায় সি সিদিনা দেখিছে হয়, নহয় হয়, ইয়াত বজাইছে ইয়াত মই 20 বছৰ অকলে মই থাকিলোঁ হয়, দেই আমাৰ গহপুৰ থানাৰ OC ছাৰহঁতক মই 2খন ভাওনা কৰ্ণ পৰ্ব এখন ষ্টেজ আৰু এখন ষ্টেজ নহয় মাজুগুচিত কৰাইছোগৈ কিন্তু তেওঁলোকে সুধিছে যে আপোনাক দেখুৱাই দিছে আপোনাৰ গুৰুৱে ভাওনা পৰিচালনা কৰিব পাৰিব বুলি এতিয়া আপোনাক কি দিব লাগিব মই কৈছোঁ আপোনালোকে মই ভাওনাখন কৰি দিছোঁ মোক এটকা দিলেও কিয় এটকা দিলে বুলি নকওঁ 10 টকা দিলেও নকওঁ মই আজিলৈকে কিন্তু এই গুৰুগৃহ আছে মই ক'তো ডিমাণ্ড কৰি নকওঁ আমাৰ শিল্পী সমাজ তেওঁলোকলৈ মই এটা এই বাৰ্তা এই চেনেলৰ যোগে বাৰ্তা দিব বিচাৰিছোঁ যাতে তেওঁলোকে এনেকৈ কাৰণ কিছুমানৰ সামৰ্থ্য আছে লাখ টকা দি তেওঁলোকে ভাওনাখন আনিব কিন্তু একো ঘৰ আছে তেওঁলোকৰ ভাওনাৰ ঘৰখনৰ কোনোবা এজন অসুস্থ আছে তেওঁলোকৰ কাৰণে আজি ভাওনাখন আগবঢ়াইছে গতিকে তাত প্ৰয়োজন নাই আমি পকেটৰ পৰা 10 টকা দি তেওঁলোকক উদ্ধাৰ কৰিব লাগিব হয়, কিন্তু মোৰ কৰ্তব্য তেওঁলোকক 80,000 লাগিব 40,000 লাগিব তেনেকুৱাবিলাক নহ'ব মই আজি ক'লো নহয় মই একাধিক্ৰমে মই আজি মানে এই যিকেইটা 49 বছৰ হ'ল মোৰ এতিয়া এই 49 বছৰত মই প্ৰায় 22 বছৰমান মই ঘৰত ভাত খাই পোৱা নাই গধূলা মই ওলাই যাওঁ ভাওনা চাওনা অখৰা চখৰা কৰোঁ আৰু চবেই জানে যে এখেত বিয়া বাৰু পতা নাই গতিকে ছিংগুল মানুহ এতিয়া ইয়াত 11টা বজালৈকে অখৰা কৰি 12টা বজাত গৈ কেতিয়া ভাত বনাই খাব গতিকে মোক ভাতকেইটা খুৱায় আৰু ভাতো ভগৱানে কোৱাত মানে বোলে মোক মাছ লাগিব মাংস লাগিব এতিয়া আজি প্ৰায় 20 বছৰ পাৰ হৈ গ'ল মই মাছ মাংস এইবিলাক মই একো নচলে মই নিৰামিষ মানে অকণমান আহাৰ পালে হ'ল এনেকেই মানে চলি আছোঁ গতিকে সেইটো ফালৰ পৰা মই আমাৰ শিল্পী সমাজক কৈছোঁ যে কৃষ্টিটো মানে যিখন গৃহস্থী ঘৰে হওক বা অন্য মানুহে হওক মনত দুখ পোৱাকৈ যদি ধন লোৱা যায় সেই তাৰ ফলটো নাপায় হয় হয় এইটো এই বিষয়টো আমি অলপ আগতে আমি ক'লোঁ হয় এই বিষয়টো অলপ আগতে আমি কৈছোঁ যে আমাৰ পাৰিশ্ৰমিকৰ ব্যৱস্থাটো সকলোৱে দিব নোৱাৰিব পাৰে আৰু সংস্কৃতি আমাৰ গুৰুজনৰ সংস্কৃতি অকল ধনী মানুহৰ মাজলৈ যাতে নাযায় তাৰ কাৰণে কিছু সংখ্যক শিল্পীয়ে এই ত্যাগ কৰিবই লাগিব আৰু তেতিয়া আমি আমাৰ অসমীয়া মানুহৰ আশ্ৰয় গুৰুজনৰ গুৰু বাদ্য বা ভাওনা আদি গতিকে এইখিনিত এই আপোনাৰ মনোভাৱটো আমি স্বাগতম জনাইছোঁ আমি দৰ্শকৰ ফালেও এই কথাখিনি কৈছোঁ যে এনেকৈ আগবঢ়াওক এতিয়া ঘোষা এভাগ আপুনি আগবঢ়াই দিয়ক তেতিয়া মই দুৰ্যোধনৰ ডাইলগ এভাগ অকণমান গাই দিছোঁ কৃষ্ণ কৃষ্ণ মামা প্ৰাণে মৰে না মানুহজনী পাণ্ডৱৰ আশ্ৰিতজ্ঞৰ গৈ যি অপমান পালো তাক কবলৈ গ'লে মোৰ শৰীৰ বিদীৰ্ণ হৈ যায় মামা পাণ্ডৱৰ ধন ৰত্নৰ ভাণ্ডাৰ সৈন্য কৰাৰ অভিপ্ৰায়ে কত শত মণিমুক্ত মই 2 হাতে কৰিলো দান কিন্তু 3 মানুহ বিনাশ কৰিব নোৱাৰিলো পাণ্ডৱৰ সেই অক্ষয় ভাণ্ডাৰ তাৰ পাছত কপটীয়া কলীয়া কৃষ্ণই মাতি নিলে মোক ৰাজসভালৈ ৰাজসভাৰ সৌন্দৰ্য দেখি চমকিল হৃদয় মোৰ স্ফটিক সদৃশ দেখি জল বুলি দাঙি ললো বস্ত্ৰ মোৰ হাসিলে পাণ্ডৱৰ পত্নীজনে কৰত ধ্বনি কৰি মহান্তেক লজ্জা পাই পৰিলো জলত গৈ ভাগ্যে সেই বিকুটেৰে ধনুচ্ছাৰি কৰি বস্ত্ৰ মোক পৰিৰে পৰিধান সেইদিন ধৰিবৰ পৰা মোৰ নিদ্ৰা নাই তৃপ্তি নাই কেনেকৈ বধ কৰি সেই পাণ্ডৱগণক লাভ কৰো হস্তিনাৰ ঐশ্বৰ্য বিভূতি কৃষ্ণ কৃষ্ণ আমি আজি আমাৰ দৰ্শকসকলক এই বিষয়টো ক'লোঁ তেখেতৰ যিখিনি আৱেগ ভৰা কথা এইখিনি কথা প্ৰতিগৰাকী মহাপুৰুষীয়া সংস্কৃতিৰ সাধকৰ বাবে এটা বিষয় হওক সকলোৱে যাতে চিন্তা কৰে এই হিচাপত আজি আমি আমাৰ এই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰিছোঁ আৰু আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ কৃষ্ণ অপৰাধ দিনাখন নাম নাই জনে পঢ়িলো কৰোণা অপৰাধ ক্ষমা কৰি মুখৰ ৰক্ষা কৰি কৃষ্ণ হৰি